অসমবাসীৰ সন্মুখত এটা প্ৰস্তাৱ ৰাখিব খুজিছোঁ আৰু এই প্ৰস্তাৱটো যদি আপোনালোকে সমৰ্থন কৰে এই প্ৰস্তাৱটো আপোনালোকে দিয়ক আৰু এই প্ৰস্তাৱটো চৰকাৰক দিয়া উচিত আৰু এই প্ৰস্তাৱটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাষ পাব লাগে। আমাৰ প্ৰস্তাৱটো হ'ল জুবিন গাৰ্গটো গ'ল আজি শেষ। জুবিন গাৰ্গ এই যে নাই এই কথাটো ভবাৰ পিছত যি শূন্যতা সেই শূন্যতা আনে কেনেকৈ বহন কৰিছে নাজানো, বৰ কষ্টকৰ হৈ পৰিছে। মানে সহ্য কৰিব নোৱাৰা এটা শূন্যতাই হেঁচি ধৰিছে আৰু এই শূন্যতাই হেঁচি ধৰাৰ পিছত জুবিন গাৰ্গৰ বহুত কথা মনলৈ আহিছে। জুবিন গাৰ্গেতো ন্যায় পাব লাগিব, সেয়া স্পষ্ট কথা। জুবিন গাৰ্গে ন্যায় পাব লাগিব, জুবিন গাৰ্গক ন্যায় দিব লাগিব। আৰু আমাৰ প্ৰস্তাৱটো আমি যে দিব খুজিছোঁ প্ৰস্তাৱ, আৰু এই প্ৰস্তাৱটো যদি আপোনালোকৰ মনৰ প্ৰস্তাৱ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পোৱাকৈ এই প্ৰস্তাৱটো প্ৰেৰণ কৰক। কাৰণ আমি দেখি আছোঁ নহয়, এখন যে নৰ্থ ইষ্ট হেৰিটেজ যিখন হোটেল সিদ্ধাৰ্থ, মেনেজাৰ সিদ্ধাৰ্থ, সেই সিদ্ধাৰ্থৰ সেই হোটেলখনত আমি কাঢ়ি ল'ব লাগে। সেই হোটেলখন চৰকাৰে ল'ব লাগে। সেই হোটেলখন জুবিন গাৰ্গৰ সম্পত্তি, গতিকে তাত জুবিন গাৰ্গৰ নামত এটা অত্যাধুনিক মিউজিয়াম হ'ব লাগে। এইখন হোটেল লখৰাত থকা এইখন সিদ্ধাৰ্থ শৰ্মাৰ হোটেল, 30 কোটি টকীয়া এইখন হোটেল। আৰু এই হোটেলখন যিহেতুকে আমাৰ প্ৰিয় জুবিন গাৰ্গৰ টকাৰে নিৰ্মাণ কৰা হৈছে, গতিকে এই হোটেলখনৰ সামগ্ৰিক তথ্য সকলো তথ্য কাঢ়ি ল'ব লাগে আৰু কাঢ়ি লৈ এইখন হোটেলত নিৰ্মাণ হ'ব লাগে জুবিন গাৰ্গৰ নামত এটা অত্যাধুনিক মিউজিয়াম। আৰু যদি একমত এই কথাটো প্ৰস্তাৱ হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰেৰণ কৰক। কাৰণ ৰয়েল হেৰিটেজ নামৰ যিখন হোটেল, এই ৰয়েল হেৰিটেজ হোটেলখন সিদ্ধাৰ্থৰ নামত বুলি চৰ্চা চলিছে। আৰু এই হোটেলখন যেনেকৈ সিদ্ধাৰ্থই, মেনেজাৰ সিদ্ধাৰ্থই আমাৰ প্ৰিয় জুবিন গাৰ্গক প্ৰবঞ্চনা কৰি বনাইছে, গতিকে ইয়াৰ মালিক জুবিন গাৰ্গ আৰু ইয়াৰ মালিক অসমৰ ৰাইজ। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এই হোটেলখন বাজেয়াপ্ত কৰিব লাগে আৰু এই হোটেলখনত নিৰ্মাণ হ'ব লাগে আমাৰ প্ৰিয় জুবিন গাৰ্গৰ অত্যাধুনিক এটা মিউজিয়াম, আৰু তাত থাকিব লাগে এটা জুবিন গাৰ্গৰ মমৰ মূৰ্তি। গতিকে প্ৰিয় দৰ্শক, এই কথাটো এইকাৰণে আমি আপোনালোকক কৰিলোঁ, এই সম্পত্তি তেওঁলোকৰ হ'ব নোৱাৰে। আনহাতে এই সিদ্ধাৰ্থ নামৰ ননচেন্সজনে কিমান সম্পত্তি কৰিছে জানে? মানে ঠগাই এই সকলোবোৰ সম্পত্তি চৰকাৰে বাজেয়াপ্ত কৰক আৰু জুবিন গাৰ্গৰ নামত ব্যৱহাৰ কৰক, জুবিন গাৰ্গৰ কামত খটুৱাওক। এতিয়া চাওক, এই বদমাছটোৰ আমি ক'লো নহয়, গুৱাহাটীৰ লখৰাত যিখন ৰয়েল হেৰিটেজ হোটেলটো আছে, ছয়গাঁৱত আছে পানীৰ কোম্পানী, গুৱাহাটীৰ বেলতলাত আছে বিলাসী ফ্লেট, গুৱাহাটীৰ দাতালপাৰাত আছে বিলাসী ফ্লেট, জু ৰোডত আছে মিউজিক মেনেজমেণ্ট অফিচ। গতিকে এই সকলোবোৰ বাজেয়াপ্ত কৰিব লাগে। এওঁলোকতো ধৰিব লাগিব, আমি বাৰে বাৰে কৈ আছোঁ, এওঁলোকক ধৰিব লাগিব, গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু লতাশিল ফিল্ডতে হওক বা জাজেছ ফিল্ডতে হওক মুকলিকে সুধিব লাগিব, তোমালোকে কিয় আমাৰ জুবিন গাৰ্গক মাৰিলা? গতিকে আজি জুবিন গাৰ্গৰ অনুপস্থিত এই কথাটো মনলৈ আহিছে যে জুবিন গাৰ্গৰ নামত এটা অত্যাধুনিক মিউজিয়াম আমাক লাগে, য'ত জুবিন গাৰ্গৰ A to Z সংৰক্ষণ হৈ থাকিব, এটা মমৰ মূৰ্তি থাকিব, আৰু তাৰ কাৰণে এই হোটেলখন চৰকাৰে বাজেয়াপ্ত কৰিব লাগে। যদি প্ৰিয় দৰ্শক আপোনালোকে এই প্ৰস্তাৱটোত একমত সমৰ্থন জনাইছে, তেতিয়াহ'লে এই প্ৰস্তাৱটো আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত ৰাখক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই পোৱাকৈ এই মানে প্ৰস্তাৱটো প্ৰেৰণ কৰক। কাৰণ জুবিনক এওঁলোকে যি কৰিছে সেইটোতো আমি নাপাহৰোঁ, জাতিয়ে নাপাহৰে আৰু আমাৰ জীৱন থকালৈকে নাপাহৰোঁ। আৰু এওঁলোকক সমাজে এঘৰীয়া কৰিব লাগিব, প্ৰতিগৰাকী লোকক, শ্যাম কানুৰ পৰা আদি কৰি সিদ্ধাৰ্থ শেখৰ যিমান কেইজন আছে, সাংবাদিক, অভিনেত্ৰী, প্ৰত্যেককে আমি এঘৰীয়া কৰিম, সেই এটা বেলেগ বিষয়। কিন্তু আজি মই এই সম্প্ৰতি ক'ব খোজা বিষয়টো হ'ল, আকৌ মই দেখুৱাইছোঁ এইখন হোটেল দি হেৰিটেজ, সিদ্ধাৰ্থ শৰ্মাৰ, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ। এই হোটেলখনত জুবিন গাৰ্গৰ নামত এটা অত্যাধুনিক মিউজিয়াম হ'ব লাগে আৰু সন্মুখত এটা বিশাল মমৰ মূৰ্তি হ'ব লাগে। যদি একমত এই প্ৰস্তাৱটো প্ৰেৰণ কৰক। কাৰণ এওঁলোকৰ প্ৰতিটো সম্পত্তি ৰাইজৰ সম্পত্তি, এওঁলোকে জুবিন গাৰ্গ আৰু ৰাইজক ঠগাই জুবিন গাৰ্গৰ নামত আমাৰ সত্তাটোক ব্যৱহাৰ কৰি এওঁলোকে যি ধৰণে ব্যৱসায় কৰিছে, গতিকে এওঁলোক সাৰি যাব নোৱাৰে। এওঁলোকৰ প্ৰতিটো সম্পত্তি বাজেয়াপ্ত কৰিব লাগিব, এই ধুৰন্ধৰবিলাকৰ সম্পত্তি বাজেয়াপ্ত কৰিব লাগিব আৰু সামগ্ৰিক হিচাপটো ল'ব লাগিব। আৰু সেই হিচাপটো অসমৰ ৰাইজক দিয়ক, আমাক নালাগে, 1 টকাও কাকো নালাগে অসমৰ ৰাইজক, কিন্তু হিচাপটো কিমান কি আছিল তাৰ ভিতৰত ধৰি লওক সিদ্ধাৰ্থই কি কৰিলে, আনহাতে সিদ্ধাৰ্থৰ লগতে যিখিনি শেখৰ, জুবিন গাৰ্গ, এওঁলোকৰ লগত কি ব্যৱসায় আছিল, জুবিন গাৰ্গৰ নামত কোনে ঠিকা কৰিছিল, জুবিন গাৰ্গৰ নামত কোনে থিয়েটাৰৰ কাৰণে কাম কৰিছিল, এই গোটেই কাহিনীবোৰ পোহৰলৈ আহিব লাগে। আৰু অসমৰ এই সম্পত্তিসমূহ বাজেয়াপ্ত কৰি দৰকাৰ হ'লে গৰিমা গাৰ্গকে দিয়ক, তেওঁলোকে পাব নালাগে। কাৰণ জুবিন গাৰ্গক মাৰি পেলালে,
পৰিকল্পিতভাৱে। আৰু এটা কথা স্পষ্ট, ইয়াৰ হিচাপ হ'ব। আৰু মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি কিয় ইমান দেৰি কৰি আছে আমি নাজানো। এইকাৰণে নাজানো, ইতিমধ্যে কৰায়ত্ব কৰিব লাগিছিল। জুবিন গাৰ্গৰ জুইকুৰা নিৰ্বাপিত হ'ল, অথচ নিৰ্বাপিত নোহোৱাৰ আগতে কৰায়ত্ব কৰিব লাগিছিল সিদ্ধাৰ্থ শেখৰহঁতক। কিন্তু এতিয়ালৈকে কিয় কৰিব পৰা নাই, কিয় এতিয়ালৈকে আনিব পৰা নাই শ্যামকানু মহন্তক? পবিত্ৰ মাৰ্ঘেৰিটা, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আছিল জুবিন গাৰ্গৰ প্ৰথমজন মেনেজাৰ। আৰু প্ৰথমজন মেনেজাৰ পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰায় 20 বছৰ জুবিন গাৰ্গৰ লগত মেনেজাৰ হৈ থাকে, এতিয়া কেন্দ্ৰীয় মন্ত্ৰী, বৈদেশিক মন্ত্ৰী। গতিকে বৈদেশিক মন্ত্ৰী এজনে ছিংগাপুৰৰ ক'তনো আছে শ্যামকানু টানি আনিব নোৱাৰে, চচৰাই আনিব নোৱাৰে। তেওঁতো এটাও মাত মাতা নাই শ্যামকানুৰ বিৰুদ্ধে, শ্যামকানু সম্পৰ্কে এটাও কথা কোৱা নাই। তেওঁতো বৈদেশিক মন্ত্ৰী, এগৰাকী বৈদেশিক মন্ত্ৰী, জুবিন গাৰ্গৰ প্ৰথমগৰাকী মেনেজাৰ। জুবিন গাৰ্গৰ লগত থাকিয়ে তেওঁ গোটেই মান সন্মান যশস্য মানে অৰ্জন কৰিছে। যদি জুবিন গাৰ্গৰ লগত থাকি মান সন্মান যশস্য অৰ্জন কৰা বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই ক্ষেত্ৰত নীৰৱ কিয়, নিৰ্লিপ্ত কিয়? এই কথাটো কিন্তু বৰ ডাঙৰ কথা। ইয়াৰ ভিতৰতো সাংঘাতিক কিবা কিবি আছে। গতিকে একদম স্পষ্ট কথা, এই গোটেই কাৰবাৰটো অনুসন্ধান হ'ব লাগে। আৰু অসমৰ সাধাৰণ জনতাই এই ভদ্ৰলোকসকলক বয়কট কৰিব লাগে, তেওঁলোকক মানে জীৱনলৈ বয়কট কৰিব লাগে। তাৰ ভিতৰত অভিনেতা, অভিনেত্ৰী, সম্পাদক যিবিলাক আছে, আৰু এই কথাবোৰ পাহৰি যোৱা উচিত নহয়। সেয়ে কৈছোঁ, বাকী কথা বাদ, বহুত কথা মনলৈ আহিছে। জুবিন গাৰ্গ যে নাই এই কথাটো ভাবিব পৰা নাই, ভাবিলেই কিবা লাগে যে, হয়তো আপোনালোকৰো তেনেকুৱা হয়। এই জুবিন যে নাই, তেওঁৰ মানে মোবাইলত দেখিলেই কিবা এটা লাগি নাযায়, সহ্য কৰিব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হয়। গতিকে তাৰ পিছত বুকুত শিল থৈ এই কাৰণে এই কথাটো কৈছোঁ, এই ৰয়েল হেৰিটেজ হোটেলখন, সিদ্ধাৰ্থৰ এই হোটেলখন, আকৌ কৈছোঁ, বাৰে বাৰে কৈছোঁ, 1000 বাৰ কম, কাঢ়ি আনিম দৰকাৰ হ'লে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বাজেয়াপ্ত কৰিবলৈ অনুৰোধ জনাইছোঁ তাৎক্ষণিকভাৱে। দেৰি কৰিলে আইন চাইন বহুত আছে, আইন চাইনৰ কথা বেলেগ। তাৎক্ষণিকভাৱে জুবিন গাৰ্গ ডাঙৰীয়াক পৰিকল্পিতভাৱে হত্যা কৰি, তেওঁক হত্যাৰ পূৰ্বে প্ৰবঞ্চনা প্ৰতাৰণা কৰি কোটি কোটি টকা আত্মসাৎ কৰা মেনেজাৰ সিদ্ধাৰ্থৰ এই হোটেলখন কাঢ়ি ল'ব লাগে। আৰু ইয়াত জুবিন গাৰ্গৰ নামত এটা অত্যাধুনিক মিউজিয়াম হ'ব লাগে, আৰু তাত আপোনাৰ মমৰ এটা বিশাল মূৰ্তি নিৰ্মাণ কৰিব লাগে। আৰু সিদ্ধাৰ্থই এই আত্মসাৎ কৰি জুবিন গাৰ্গক প্ৰতাৰণা কৰি, ঠগ প্ৰবঞ্চনা কৰি যিমান সম্পত্তি অৰ্জন কৰিছে সকলোবোৰ চৰকাৰে গ্ৰহণ কৰিব লাগে। দৰকাৰ হ'লে গৰিমা গাৰ্গকে দিয়ক, কিন্তু তেওঁলোকে পাব নালাগে। আৰু ইয়াত আটাইতকৈ ডাঙৰ কথাটো চাব, এই যে এওঁলোকে পৰিকল্পিতভাৱে হত্যা কৰিছিল, এই কথাটো সাধাৰণ জনতাৰ দৃষ্টিত স্পষ্ট হ'লেও কিয় এতিয়ালৈকে এওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই, এই কথাটো নিজে চাওক। এইটো ভিডিঅ'য়ে আৰু কিবা লাগে নেকি কওকচোন? মানুহজনে উঠিবলৈ চেষ্টা কৰিছে, উঠিব পৰা নাই, কাষৰ বিলাকে হাল্লা কৰি আছে। আৰু কি প্ৰমাণ লাগে হে এওক যে মাৰিছে? আৰু কিবা বেলেগ প্ৰমাণ লাগে, মানে বিষ হোৱা প্ৰমাণটো লাগে, তাক ঠেলি দিয়া প্ৰমাণটো লাগে। এই প্ৰমাণ যথেষ্ট নহয়। এইখিনি প্ৰমাণ পোৱাৰ পিছতো কিয় এওঁলোকক টানি চচৰাই আনিব পৰা নাই? পবিত্ৰ মাৰ্ঘেৰিটা কিয় মনে মনে আছে? একালৰ মেনেজাৰ, প্ৰথম মেনেজাৰ পবিত্ৰ মাৰ্ঘেৰিটা বৈদেশিক মন্ত্ৰী কিয় ছিংগাপুৰৰ পৰা এতিয়ালৈকে শ্যামকানু মহন্তক আনিব পৰা নাই? আৰু শ্যামকানু মহন্তৰ লগত বোলে কেইগৰাকীমান অভিনেত্ৰীও গৈছিল, আমাৰ নিশিতা গোস্বামী জাতীয়, তেওঁলোকেও মাতবোল কৰা নাই কিয়? গতিকে তামাম ঝামেলা আছে এই বিষয়টোত। গতিকে আমি সহ্য নকৰোঁ। কথাটো এইকাৰণে মনত কৰি দিছোঁ, আপোনালোকে এই প্ৰস্তাৱটো দিয়ক, এই সকলোবোৰ আমি কাঢ়িম, সকলোবোৰ বাজেয়াপ্ত কৰিম। আৰু এওঁলোকক সামূহিকভাৱে যিকোনো খেলপথাৰত থিয় কৰাই লৈ আমি সুধিম, তোমালোকে আমাৰ প্ৰাণৰ শিল্পীজনৰ লগত কিয় এনেকুৱা কৰিলা? তোমালোকে কিয় অসুখীয়া মানুহজনক লৈ গ'লা? এই কথাটোৱে আমি লাগি থাকিব লাগিব। সহজ কথা নহয়, এৰি নিদিওঁ। বহুতজনে আজি আমাক ব্যক্তিগতভাৱে কৈছে যে অসমীয়া আৱেগিক মানুহ পাহৰি যাব, আৰু 10 দিন পিছত, 15 পিছত শ্ৰাদ্ধ যাবতো শেষ, কাজ যাব শেষ হ'ব নেকি? জুবিন গাৰ্গকে যদি আমি এনেকে এৰি দিওঁ আৰু ক'ত? আৰু ঠিক আপুনি ঠিকে কৈছে, আপুনি মৃগাংক ডেকা, হয়, শিল্পী সমাজৰ ফালৰ পৰা এতিয়ালৈকে কিন্তু সংঘবদ্ধভাৱে একো মাতবোল নাই। বহুত শিল্পী জুবিন গাৰ্গে ডাঙৰ কৰিলে, জুবিন গাৰ্গে চেলিব্ৰিটি বনালে, সেই শিল্পীসকলে যৌথভাৱে এই মাজতে যে আপোনাৰ কেছ দিয়া দি হৈছিলে, শিল্পী সমাজে কেছ দিছিল নহয় কিবা এটা বিষয়ত, এই কিবা এটা গায়ক এটাৰ বিষয়ত, বিহুত। এইবাৰ কেছ কিয় দিয়া নাই? কেছটো দিব লাগিছিল। শিল্পী সমাজে চানমাৰী বিহু ফিল্ডত এগৰাকী গায়িকাক উদ্যোক্তাই অপমান কৰাৰ পিছত যি ধৰণে জাঙুৰ খাই উঠিছিল, শ্যামকানু মহন্তৰ বিৰুদ্ধে কিয় জাঙুৰ খাই উঠা নাই? কিয় শ্যামকানুৰ এই কোম্পানীটোৰ বিৰুদ্ধে জাঙুৰ খাই উঠা নাই? ইয়াত এটা ৰহস্য আছে। এই শিল্পী সমাজ, যি শিল্পী, মই সকলোকে সামৰি লোৱা নাই, যিসকলে চানমাৰী বিহুত এগৰাকী
গায়িকাক সম্পাদকে অপমান কৰাৰ পিছত কেছ দিছিল, প্ৰতিবাদ কৰিছিল, বিভিন্ন ধৰণৰ ধৰ্ণা দিছিল, তেওঁলোকে কিয় এতিয়া মনে মনে আছে? তেওঁলোকে সমূহীয়াভাৱে ক'ৰবাত এফআইআৰ দিছেনে? তেওঁলোকে দাবী জনাইছেনে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিব লাগে? তেওঁলোকে কিয় সঞ্জীৱ নাৰায়ণক সোধা নাই যে ঘটনাটো কি হৈছিল প্ৰাগৰ মালিকক? তেওঁলোকে নিশিতাৰ মন্তব্য কিয় ল'ব খোজা নাই? তেওঁলোকে ভানুপ্ৰিয়া মহন্তনে নেকি তেওঁৰ বিৰুদ্ধে কিয় সচ্চাৰে উঠা নাই? এই কথাবোৰে ক্ৰিয়া কৰে। তাৰমানে মাজতে দিবন ডেকা নামৰ এছআই কেলেংকাৰীত যে ফচিছিল এজন মানুহ, তেওঁ স্পষ্টভাৱে কৈছে যে ইয়াত কেঁচা মাংসৰ অংক আছে, কেঁচা মাংস, যিবোৰ যে বুজক এই বিষয়ে অনাগত সময়ত সবিশেষ আনিম, কিনো কেঁচা মাংস, কোনে কেঁচা মাংস কাক ক'ত কেনেকৈ যোগান ধৰি এই কাৰবাৰবোৰ চলাই আছে আমি আনিম এই কাৰণে জুবিনে নাই কাক ঘাণ্টা খাতিৰ কৰিম? য'ত জুবিনে নাই আৰু কাৰোবাক খাতিৰ কৰিম, মৰিবলৈ ভয় নাই। গতিকে এই লেঠু দেখাই দিছোঁ যিসকলে আমাক ভাবুকি দিয়ে, ধুমকি দিয়ে। গতিকে একদম খাতিৰ নকৰোঁ, সঁচা কথাবোৰ সাহসেৰে ডিকেবি ফেক্টৰ মজিয়াত উপস্থাপন কৰিম। কেৱল শ্ৰদ্ধেয় ৰাইজ আপোনালোকে থাকিব। আৰু মোক ডাঙৰ বহুত মানুহ নালাগে, প্ৰভাৱশালী মানুহ নালাগে, পলিটিচিয়ান মানুহ নালাগে, কোনো উদ্যোগী নালাগে, সাধাৰণ জনতা আমাৰ লগত থাকিলে হ'ল। হিলাই দিম। জুবিন গাৰ্গৰ ভাষাৰে কৈছোঁ, ঘেণ্টাও খাতিৰ নকৰোঁ। অসম আৰু অসমীয়াৰ স্বাৰ্থত মাত মাতি যাম, দৰকাৰ হ'লে যুঁজিম, কাঢ়ি আজুৰি আনিম। আৰু সেইকাৰণে শেষত পুনৰবাৰ কৈছোঁ যে হ'ব, ডাঙৰীয়া এজনে কৈছে, কুমাৰ শইকীয়া যে এজনে দিছে ঋতু কলিতাই এফআইআৰ, আমি মঞ্চই দিয়াৰ কথা কৈছোঁ। শিল্পী মঞ্চ যে এখন আছে, যিখন মঞ্চই চানমাৰীত গছৰ দিছিল। গতিকে সেইসকলে শিল্পী, কেইবাটাও অনুষ্ঠান আছে নহয়, বহুত অনুষ্ঠান আছে শিল্পীসকলৰ, হেন্সৰ বেলেগ, মিউজিচিয়ানৰ বেলেগ, কিবাহৰ বেলেগ বহুত আছে নহয়, সৰু আছে, ডাঙৰ আছে, ক্লাব আছে, তেওঁলোকেতো দিয়া নাই। গতিকে আকৌ কৈছোঁ, বেছি কথা কৈ লাভ নাই, বেছি কথা কৈ থাকি সময় নষ্ট কৰি লাভ নাই। প্ৰত্যেকে এতিয়া বৰ্তমান বিধ্বস্ত হৈ পৰিছে মানসিকভাৱে। মা কচম কৈছোঁ, মই এতিয়ালৈকে ভাবা নাই জুবিন গাৰ্গ যে নাই। গতিকে নাভাবোঁ এই কথাবোৰ, জুবিন গাৰ্গ নাই যে নাভাবোঁ। ভাবিলে কিবা কিবি লাগিব, ভাবিলে মগজুৱে কাম নকৰা হ'ব, আৰু মগজুৱে কাম নকৰিলে এই ননচেন্সবিলাকে সুবিধা ল'ব। গতিকে পুনৰবাৰ কৈছোঁ, এইখন সিদ্ধাৰ্থৰ হোটেল, এই হোটেলখনত আপোনাৰ জুবিন গাৰ্গৰ নামত এটা মিউজিয়াম হ'ব, অত্যাধুনিক মিউজিয়াম। চৰকাৰে এই হোটেলখন বাজেয়াপ্ত কৰিব লাগে তাৎক্ষণিকভাৱে। আৰু ইয়াত এটা বিশাল মমৰ মূৰ্তি লাগে জুবিন গাৰ্গৰ। লগতে এওঁলোকক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিব লাগে। পুনৰ প্ৰশ্ন, কিয় এতিয়ালৈকে শ্যামকানু মহন্তক কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আনিব পৰা নাই? এই বহুত কথা আছে। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবক। আমাৰ প্ৰাণৰ জুবিন দাক এনেকৈ আমি যাব নিদিওঁ। কাৰণ আজি কি হৈছে, গোটেই ৰাতি মানুহবিলাক ওলাই আহিছে, ফ্লাছ জ্বলাই জ্বলাই জুবিন গাৰ্গৰ নামত সমদল কৰিছে। মায়াবিনী ৰাতি এটা গানক প্ৰাৰ্থনাত পৰিণত কৰি গ'ল। আৰু মন কৰিব, এইকেইদিন কিবা অলৌকিক ঘটনা সংঘটিত হৈছে অসমত। য'তে ত'তে যেনেকৈ তেনেকৈ উল্টাকৈ ৰামধেনু ওলাইছে, মেঘত আপোনাৰ জুবিনৰ এই প্ৰতিশ্ৰুতি, এইবিলাকতো এনেই কথা নহয়। মানে আত্মিকভাৱে জুবিন গাৰ্গ ক'ৰবাত কিবা অলৌকিক শক্তিৰ অধিকাৰী আছিল। তেওঁৰ মনটো প্ৰকৃতিৰ লগত সম্পৰ্ক আছিল, আৰু প্ৰকৃতিৰ লগত সম্পৰ্ক আছিল কাৰণে জুবিন গাৰ্গে যাকে তাকে বিশ্বাস কৰিছিল। আৰু বিশ্বাসৰ ফল কি পালে? এই ননচেন্স ধুৰন্ধৰ, এই ননচেন্স কুকুৰৰ তলত তেওঁলোকে। গতিকে এওঁলোকে কি কৰিলে? জুবিন গাৰ্গক ধুনীয়াকৈ লৈ গ'ল, গাহৰি খোৱালে, গাহৰিৰ লগত বিষ মিলা কিবা দিছে, আৰু নহ'লে এনেই নীলা নপৰে। গতিকে এই কথাবোৰ চাব লাগে। গতিকে পৰিকল্পিতভাৱে সাগৰত এৰি দি মাৰি পেলালে। গতিকে প্ৰিয় দৰ্শক, এটা কথাই কৈছোঁ, জয় জুবিন দা, জনতাৰ জয়। জুবিন গাৰ্গক আমি জীয়াই ৰাখিম। ধন্যবাদ।